নমস্কাৰ মই মজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আল্লাহু আকবৰ ধ্বনিৰে মুখ্যমন্ত্ৰীক খকিয়নি দিয়া সামনুৰ আলী গ্ৰেপ্তাৰ আৰক্ষীৰ কেৱল মুখ্যমন্ত্ৰীকে নহয় জাতিটোকে টাৰ্গেট কৰি কথা কৈছে সামনুৰে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীক খকিয়নি দি অবহেলাত গ্ৰেপ্তাৰ হল সামনুৰ আলী আল্লাহু আকবৰ ধ্বনিৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামনুৰে দিছিল হুংকাৰ মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰ হুংকাৰ দিছিল সামনুৰ আলীয়ে আৰু ইয়াৰ পিছতে লকডাউনৰ ভাষ্যক লৈ মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিক্ৰিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল মুখ্যমন্ত্ৰীকে নহয় সমগ্ৰ জাতিটোকে টাৰ্গেট কৰি কথা কৈছে সামনুৰে সকলো দিশতে অসমীয়া জাতিক পিছ পেলোৱাৰ চেলেঞ্জ দিছে অসমীয়া এতিয়া অন্তত এই কথা ৰন্দে ৰন্দে অনুভৱ কৰা উচিত এই বিশেষ সম্প্ৰদায়ৰ লক্ষ্য কি এই লকডাউনৰ কথাত স্পষ্ট হৈছে সকলো আৰু অবহেলাত আৰক্ষীৰ অভিযানত জালত পৰিল হুংকাৰ দিয়া এইগৰাকী সামনুৰ আলী আনহাতে আৰক্ষীক আক্ৰমণৰ লগত জড়িত 10 গৰাকী আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ ৰাহুল গান্ধীক ইচ্ছা কৰিলে আজি এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰোঁ যতে আছে তাৰ পৰা এতিয়াই গ্ৰেপ্তাৰ কৰিব লৈ আহিব পাৰোঁ ৰাহুল গান্ধীক এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীৰ হুংকাৰক লৈ এইবাৰ বুঢ়াঙুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে ৰাহুল গান্ধীক ইচ্ছা কৰিলে আজি এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে দুটা গোচৰ চলি আছে অসমত আৰু যতে আছে তাৰ পৰা এতিয়াই লৈ আহিব পাৰোঁ ৰাহুল গান্ধীক মই অসমতে জন্ম হোৱা অসমীয়া মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ ৰাহুল গান্ধীৰ কথা শুনিলে অসমৰ কংগ্ৰেছীসকলে বিপদত পৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোনো উন্নয়নৰ কথা নাথাকে কংগ্ৰেছৰ সভাত মাত্ৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ কথা মোৰ ৰাজনীতি হৈছে উন্নয়নৰ সেয়া কংগ্ৰেছৰ কথাত গুৰুত্ব দিয়া নাই নহলে মোক ধমকি দি যোৱাৰ মজা ঠিকছে দিলোহেঁতেন এইদৰে ৰাহুল গান্ধীৰ হুংকাৰক লৈ বুঢ়াঙুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা গোৱালপাৰা কাণ্ডত গুলীবিদ্ধ আৰু এজনৰ মৃত্যু GMCHত মৃত্যু হল পাইকানত গুলীবিদ্ধ কছুমুদ্দিন আলীৰ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল কছুমুদ্দিন বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকানত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড শ উচ্ছেদিত লোকে লাঠি জং লৈ আক্ৰমণ কৰিছিল আৰক্ষীক আৰু প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল আৰক্ষীয়ে আৰু আৰক্ষীৰ গুলীচালনাত থিতাতে মৃত্যু হৈছিল এগৰাকী ব্যক্তিৰ লগতে গুলীবিদ্ধ আৰু এজন ব্যক্তিৰ আজিৰ দিনটোত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ চাহ শ্ৰমিকলৈ ভাল খবৰ ৰাজ্যৰ 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 5,000 টকা চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্ত আৰু ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নচলিব ৰাজ্যত উচ্ছেদ চলিবই চৰকাৰী মাটি বেদখলমুক্ত হ'বই উচ্ছেদ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নচলিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কম্প্ৰমাইজৰ কথাই নাহে বেদখলকাৰী আক্ৰমণ কৰিবলৈ গৈ লাভ নাই উচ্ছেদ চলিবই চৰকাৰী মাটি বেদখলমুক্ত হ'বই পূৰ্বেও আক্ৰমণ কৰিবলৈ গৈ কি হৈছে সকলোৱে জানে উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট স্থিতি উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নচলিব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পৰৱৰ্তী খবৰ এইবাৰ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হ'ল বিজেপি নেতাৰ পুত্ৰ অধ্যাপকৰ ঘৰৰ পৰা মোবাইল চুৰিৰ অভিযোগত ঈশান জ্যোতি বৰুৱা নামৰ এইগৰাকী যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ উল্লেখযোগ্য যে ধৃত ঈশান জ্যোতি এটা পৰ্টেলৰ সাংবাদিক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ 800 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত স্থাপন হ'ব মেদান্ত হাস্পাতালৰ ইউনিট এই হাস্পাতালখনত থাকিব 500খন বিছনা আৰু 100খন বিছনাযুক্ত হ'ব প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ গুৱাহাটীৰ ইউনিটত নিযুক্তি দিয়া হ'ব 2700টা পদত লগতে গুৱাহাটীত স্থাপন হ'ব পঞ্চতাৰকাযুক্ত হোটেল ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় সেইসকলে নিজৰ ঘৰৰ ভিতৰতো শান্তি নাপায় ৰাজ্যত চলা উচ্ছেদ সন্দৰ্ভত এই মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ দিব্যাংগসকলৰ বাবে ৰাজ্যত স্থাপন হ'ব নতুন বিশ্ববিদ্যালয় 6 গাঁৱত নিৰ্মাণ হ'ব দিব্যাংগসকলৰ বাবে নতুন বিশ্ববিদ্যালয় 6 গাঁৱত স্থাপন হ'ব নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিছেবিলিটি ষ্টাডিজ নামেৰে নতুন বিশ্ববিদ্যালয় আৰু ইতিমধ্যে এই বিশ্ববিদ্যালয়ৰ বাবে ভূমি আবণ্টন দিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিব এই বিশ্ববিদ্যালয়খন ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আলফা লিংমেনক গ্ৰেপ্তাৰ এইবাৰ সোণাৰীত আৰক্ষীৰ জালত পৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ লিংমেন হাপেকাটি গুদাম চাৰিআলিৰ অভিনাশ দাসক আটক আৰক্ষীৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীন আৰু NSCNকে অভিনাশে সহায় কৰাৰ অভিযোগ পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰে দুখীয়া কৃষকক গুলিয়াই হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঘৰে ঘৰে গৈ আৰক্ষীয়ে আক্ৰমণ কৰিছে তম্বুবিলাক ভাঙি দিছে আৰু তাৰ পাছতে আৰক্ষীলৈকে শিলগুটি নিক্ষেপ কৰা হৈছে ৰাজ্য কঁপাই যোৱা গোৱালপাৰা কাণ্ডক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ দেশবাসীৰ সুবিধাৰ্থে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ তথাপিও সকাহ নাই মধ্যবিত্তৰ নাই সঞ্চয় মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশবাসীক ৰিজাৰ্ভ বেংকে একেৰাহে 3বাৰকৈ হ্ৰাস কৰিছে ৰেপো ৰেট সেইটো মুঠ 1% মোদী চৰকাৰ অৰ্থাৎ RBIয়ে দাবী কৰিছিল মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আহিব সেয়ে এই সিদ্ধান্ত লোৱা হৈছে আশা কৰা হৈছিল যে এই সিদ্ধান্তৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হ'ব সঞ্চয়ৰ ক্ষেত্ৰত ফিক্সড ডিপজিটৰ সুতৰ হাৰ কমি আহিব পাৰে কিন্তু একে সময়তে ঋণৰ কিস্তিও কমি আহিব গাড়ী আৰু ঘৰৰ বাবে মানুহে অধিক ঋণ ল'ব তাৰ ওপৰত বজাৰত চাহিদা বৃদ্ধিৰ বাবে আয়কৰতো ডাঙৰ ৰেহাই ঘোষণা কৰা হ'ল যাতে মানুহে সামগ্ৰী আৰু সেৱাত অধিক খৰচ কৰে কিন্তু সেয়া সঁচাকৈ হৈছেনে তথ্য অনুসৰি সুতৰ হাৰ কমিছে কিন্তু ঋণ আৰু জমাৰ বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই অৰ্থাৎ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ জনতা এতিয়াও বিপৰ্যস্ত তেওঁলোকৰ হাতত সঞ্চয় কৰিবলৈ পৰ্যাপ্ত ধন নাই নতুন আয়কৰ গাঁথনিত হোম লোনৰ দৰে বিনিয়োগৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া হোৱা নাই ফলত মধ্যবিত্ত শ্ৰেণীৰ মাজত ঋণৰ বোজা বহন কৰিবলৈ প্ৰবল অনিচ্ছাই বিৰাজ কৰিছে ভাৰত অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলি নৰেন্দ্ৰ মোদী চৰকাৰে বুকু ভিন্দাই দাবী কৰি আহিছে দেশৰ অৰ্থনৈতিক অৱস্থা যে এতিয়াও বহুত ভাল সেই কথা কিন্তু বেংকৰ ঋণ আৰু জমা বজাৰে কোৱা নাই সেইবাবে পূৰ্বৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে মোদী চৰকাৰৰ অপৰিসীম চাপৰ পিছতো ৰেপো ৰেট হ্ৰাস কৰা নাছিল তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে সঞ্জয় মালহোত্ৰাই গভৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে আৰু পৰ্যায়ক্ৰমে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয় ৰন্ধন গেছৰ দাম এটা চিলিণ্ডাৰত 50 টকাকৈ বৃদ্ধি পালে 750টা ঔষধৰ দাম বৃদ্ধি হ'ল মূল্য বৃদ্ধিৰ বাবে চহৰত ক্ৰয়ৰ প্ৰৱণতা কমি গ'ল ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্তক একোৱে ৰোধ কৰিব নোৱাৰিলে কিন্তু তাৰ পিছত কি হৈছে ক্ৰেডিট ৰেটিং এজেন্সিৰ কিয়াৰ এজৰ মতে 27 জুনত সমাপ্ত হোৱা প্ৰক্ষেপটোত দেশত মুঠ ঋণৰ পৰিমাণ 185 লাখ কোটি টকা ঋণৰ বৃদ্ধিৰ হাৰ 9.5% যিটো যোৱা বছৰৰ একে সময়তে প্ৰায়
14% আছিল। সংস্থাটোৱে দাবী কৰিছে যে এপ্ৰিল আৰু মে মাহত ঋণৰ বজাৰ সাধাৰণতে ভাল নহয়, কিন্তু জুন মাহতো সেয়া তথৈবচ, যিটো চিন্তানীয়। 2023 চনৰ ছেপ্টেম্বৰ মাহত ঋণ বৃদ্ধিৰ হাৰ আছিল 20% আৰু তাৰ পিছৰ পৰাই তললৈ নামি গৈছে, কাৰণ মানুহে গাড়ী ঘৰৰ দৰে ঋণ কম লৈছে। আনকি ঔদ্যোগিক কোম্পানীসমূহেও ব্যৱসায় সম্প্ৰসাৰণ বন্ধ কৰি দিছে। আনহাতে দেশৰ জমাধন 234 লাখ কোটি টকা হৈছেগৈ। এবছৰত এই বৃদ্ধিৰ হাৰ 10.1%, যোৱা বছৰৰ তুলনাত 0.5% বেছি। ইয়াৰ এজৰ দাবী যে সাধাৰণ মানুহে ফিক্সড ডিপজিটত যি জমা কৰে সেয়া বছৰত 3% হ্ৰাস পাইছে। আৰ্থিক বিশ্লেষকৰ মতে জমাধন হ্ৰাস পোৱাৰ মূলতঃ দুটা কাৰণ আছে। এটা, সাধাৰণ মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই, গতিকে সঞ্চয় বৃদ্ধি হোৱা নাই। 2, সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে সাধাৰণ মানুহে সঞ্চয়ৰ পৰা আঁতৰি আহিছে। 2 নম্বৰ কাৰণটো হৈছে সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে সাধাৰণ মানুহে সঞ্চয়ৰ পৰা আঁতৰি আহিছে আৰু সেই ধন তেওঁলোকে আন ঠাইত খৰচ কৰিছে বা বিনিয়োগ কৰিছে। অৰ্থাৎ ৰেপো ৰেট আৰু ইয়াৰ সহায়ৰ জৰিয়তে বেংকৰ সুতৰ হাৰ কমি গ'লে ঔদ্যোগিক কোম্পানীসমূহৰ বোজা কমি যায়, মুনাফা বাঢ়ে আৰু কোম্পানীটো লাভৱান হ'লে ইয়াৰ ইতিবাচক প্ৰভাৱ শ্বেয়াৰ বজাৰত পৰে আৰু বৰ্তমান শ্বেয়াৰ বজাৰ ঊৰ্ধ্বমুখী হৈ থকা ইয়াৰ অন্যতম কাৰণ।